নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নৱম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈকে মৰম আৰু সাদৰ সম্ভাষণ জনাই মই আজিৰ ক্লাছটি মুকলি কৰিছোঁ। আজিৰ ক্লাছত তোমালোকৰ নৱম শ্ৰেণীৰ ষষ্ঠ অধ্যায় ৰেখা আৰু কোণ ইয়াৰে অনুশীলনী 6.1 মই তোমালোকৰ লগত 2 নম্বৰ প্ৰশ্নটি আলোচনা কৰিম আৰু যদি সম্ভৱ হয় ইয়াৰ লগতে 3 আৰু 4টো আলোচনা কৰিম। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি দেৰি নকৰোঁ। 2 নম্বৰ প্ৰশ্নটি কি দিয়া আছে, xy আৰু mn ৰেখাই o বিন্দুত কটাকটি কৰিছে। xy আৰু mn ৰেখাই o বিন্দুত কটাকটি কৰিছে। যদি এংগল POY 90 ডিগ্ৰী আৰু a to b 2:3 তেন্তে c নিৰ্ণয় কৰিব দিছে। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ছবিটোৰ সৈতে আমি প্ৰশ্নটি ভালদৰে বুজি লওঁ। প্ৰথমতে xy এটাৰ নাম xy আৰু mn এটাৰ নাম mn xy আৰু mn ৰেখাই পৰস্পৰক ক'ত কটাকটি কৰিছে, o বিন্দুত কটাকটি কৰিছে। এতিয়া o বিন্দুত কটাকটি কৰিছে। এতিয়া চাবা OP এডাল ৰশ্মি এডাল OP। এতিয়া এইখিনি দিয়া আছে তোমাৰ A, এইখিনি দিয়া আছে তোমাৰ B আৰু এইখিনি C দিয়া আছে। এইটো নিৰ্ণয় কৰিব দিছে। C is equal to what? নিৰ্ণয় কৰিব দিছে। এতিয়া আমি কি দিয়া আছে এইখিনি চাই লম। দিয়া আছে given xy আৰু mn ৰেখাই পৰস্পৰক o বিন্দুত কটাকটি কৰিছে। পৰস্পৰক o বিন্দুত কটাকটি কৰিছে। যদি x আৰু পৰস্পৰক o বিন্দুত কটাকটি কৰিছে তেতিয়াহ'লে আমি কি পাম, এইযোৰ একযোৰ কি বিপৰীত কোণ হৈ যাব। ঠিক আছে এইটো আমি পিছত পাম। আৰু কি দিয়া আছে এইটো চাই লওঁ। এংগল POY ইকুৱেল টু 90 ডিগ্ৰী দিছে। POY এইটো দিছে 90 ডিগ্ৰী আৰু A to B ইকুৱেল টু দিয়া আছে 2:3। A to B ইকুৱেল টু 2:3 দিয়া আছে। A অনুপাত B ইকুৱেল টু 2:3 দিয়া আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া এইখিনি বস্তু দিয়া আছে খিনি পাই গলো। এতিয়া আমি আগবাঢ়িম। যিহেতু xy ৰেখাৰ ওপৰত OP ৰশ্মি ৰেখাৰ ওপৰত OP ৰশ্মি আছে। therefore angle POX plus angle POY equal to 180 ডিগ্ৰী। কাৰণটো কি কোৱাচোন, আমি ডিসকাস কৰিছিলো ইয়াৰ আগৰ ভিডিঅ'টিত ৰৈখিক দুলীয়া কোণ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ এটা অনুৰোধ, তোমালোকে ইয়াৰ আগৰ ভিডিঅ'টি মানে য'ত নেকি 6.1 1 নম্বৰ প্ৰশ্নটি আছে সেই ভিডিঅ'টি তোমালোকে চাবা। তেতিয়া তোমালোকৰ তাত ৰৈখিক দুলীয়া কোণৰ সম্বন্ধে বা জ্যামিতিক আমি অংকবিলাক কৰিবৰ কাৰণে যিখিনি আমাক কনসেপ্টৰ প্ৰয়োজন, যিখিনি আমাৰ জ্ঞানৰ প্ৰয়োজন সেইখিনি এটা আলোচনা কৰা আছে। এতিয়া এংগল POX ইকুৱেল টু কিমান হ'ব, POX লিখা প্লাস এংগল POY ভ্যালু কিমান দিয়া আছে 90 ডিগ্ৰী।
এটো আমি POY লিখি 90 ডিগ্ৰী equal to 180 angle POX equal to 180 degree minus 90 degree 180 পৰা 90 minus কৰিম equal to কিমান হ'ব 90 degree কিমান দিব 90 degree যদি POX 90 degree হয় এটো ইকুৱেশ্যন নম্বৰ 1 বুলি লিখি দিয়া এটা এক নম্বৰ সমীকৰণ আগতে আমি দিয়া নাছিলো এটো এক নম্বৰ বুলি দিলো এতিয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল POX ইয়াত দুটা ভাগ আছে কি আছে চোৱাচোন angle A plus angle B তাৰমানে A মানে হল কি POM angle POM plus angle MOX angle MOX এটা POM ৰ ভ্যালু পুট কৰি দিয়া A আৰু MOX ৰ ভ্যালু পুট কৰি দিয়া B equal to 90 degree এটো ইকুৱেশ্যন নম্বৰ এটো 1 কৰি থৈ দিয়া এটো 1 নালাগে এটা এক নম্বৰ সমীকৰণ হৈ গ'ল এতিয়া আমি কি পাম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল দিয়া আছে A is to B equal to কি দিয়া আছে 2:3 গতিকে আমি লিখিব পাৰো এতিয়া প্ৰশ্ন মতে A by B মানে লিখা A is to B equal to 2:3 নহয় জানো এটোকে আমি কি বুলি লিখিব পাৰো কি বুলি লিখিব পাৰো A by B is equal to 2 by 3 is equal to A এই লবটো ইয়াতে লৈ আহা হৰ কৰিলে হৰটো ইয়াতে কৰি লব কৰিলা is equal to k ধৰা হ'ল k ধৰা হ'ল সুবিধি পছা যাব k এটা ধ্ৰুৱক আৰু this implies আমি ইয়াৰ পৰা লব পাৰো কি A by 2 is equal to k বা B by 3 equal to কিমান বা মানে আৰু বুলি দিয়া আৰু B by 3 equal to কিমান k this implies বজ্ৰকৰণ কৰিলে A is equal to twice k আৰু B equal to কিমান হ'ব 28k A মান twice k B মান 28k পালো therefore 1 implies এই সমীকৰণ 1 নম্বৰৰ পৰা A ভ্যালু বহাই দিয়া twice k B ভ্যালু বহাই দিয়া 28k equal to 90 degree এতিয়া 2 3 কিমান হ'ল 5k equal to 90 degree যদি মই 5 টো k লগত ক্লোজ হৈ আছে ইফালে লৈ যাও এটা কি হ'ব হৰণ হৈ যাব গতিকে মই ইয়াতে লিখি দিব পাৰো this implies k equal to 90 degree divided by 5 কাটি দিলে কিমান 18 degree k equal to k is equal to 18 degree যদি k 18 degree হয় therefore a equal to কিমান হ'ব twice k 2 into 18 equal to 36 degree আৰু b equal to কিমান আছিল 5 28k b equal to 28k হলে কিমান হ'ব 2 into 18 গতিকে 48 আৰ্টিকল 54 এতিয়া আমি a ভ্যালু পালো আৰু কাৰ ভ্যালু পালো b ভ্যালু পালো a ভ্যালু পালো 36 ডিগ্ৰী b ভ্যালু পালো 54 এতিয়া আমাক লাগে কি c যেহেতু OX ৰশ্মি MN ৰেখাৰ ওপৰত কৰিছে MN ৰেখাৰ OX ৰশ্মি যদি MN ৰেখাৰ ওপৰত থাকে তেতিয়ালে কিমান হ'ব angle B plus angle C equal to 180 degree কি বুলি ক'ব লৈখিক জুলিয়া
কি বুলি ক'ব লৈখিক জুৰীয়া কোণ লিনিয়াৰ পেয়াৰ এংগল বি মান কিমান 54 ডিগ্ৰী প্লাস এংগল সি মান 9 ইজ ইকুয়াল টু এই বৰ্তমান ভগা আছে 180 angle C equal to 180 degree minus 54 degree. Itu minus kali kiman pam? 10 4 gole 6 8 5 gole 2 gole 126 degree. এতিয়া আমাক উলিয়াব দিছিলে কি angle C নিৰ্ণয় কৰিব দিছিলে আমি পালো 126 degree. আৰু কিবা উলিয়াব দিছিলে নেকি? নাই C নিৰ্ণয় কৰিব দিছিলে 126 degree. ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি 2 নম্বৰ প্ৰশ্নটি আলোচনা কৰিলো ইয়াৰ লগে লগে আমি 3 নম্বৰ প্ৰশ্নটিৰ ফালে আগবাঢ়িম তোমালোকে চাবা কোৱেশ্চন নম্বৰ 3 3 নম্বৰ প্ৰশ্নটি কি দিয়া আছে প্ৰথমতে আমি প্ৰশ্নটি ভালদৰে গুৰুত্ব দি বুজি ল'ব লাগে যদি প্ৰশ্নটো বুজি লওঁ তেতিয়াহ'লে আমি অংকটো বা জ্যামিতি যিবিলাক সমাধান এইবিলাক আমি মুখস্থ কৰিব নালাগে মেইন কথা বুজি ল'ব লাগে চাবা চিত্ৰ 6.15 এটা চিত্ৰ দিয়া আছে 6.15 তাতে দিয়া আছে কি PQR এটা ত্ৰিভুজ আচ্ছা angle PQR is equal to angle PRQ তেন্তে প্ৰমাণ কৰা যে PQS equal to PRT বুলি আমি প্ৰমাণ কৰিব লাগে প্ৰথমতে আমি চাম এটো ডেল্টা ইয়াৰ নাম কি PQR ইয়াক দুফালে বঢ়াই দিয়া আছে ইয়াক বঢ়াই দিছে বলে S লৈ বঢ়াই দিছে আৰু ইয়াক বঢ়াই দিছে T লৈ বঢ়াই দিছে তেতিয়াহ'লে ST এটা ৰেখা হৈ গ'ল দিয়া আছে what is given here আছে angle PQR is equal to angle PRQ is equal to angle PQR is equal to angle PRQ এইটো সমান এইটো ইকুৱেশ্যন নম্বৰ 1 বুলি লিখে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে angle PQS is equal to angle PRT PQS equal to PRT মানে এইখিনি আৰু এইখিনি সমান বুলি প্ৰমাণ কৰিব লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি প্ৰমাণৰ ফালে আগবাঢ়ি চাবা যেটো ST এডাল ৰেখা ইয়াৰ ওপৰত QP এডাল ৰশ্মি পৰি আছে তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালৈকে এই এংগলটো কি বুলি ক'ব লৈখিক জুৰীয়া কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী এতিয়া আমি লিখিম যেহেতু এটো প্ৰমাণে বুলি দিয়া সলিউশন কৰিব নালাগে প্ৰমাণ যেহেতু ST ৰেখাৰ ওপৰত PQ ৰশ্মি যদি ST ৰেখাৰ ওপৰত PQ ৰশ্মি পৰি থাকে তেতিয়াকে angle PQS plus angle PQR PQS plus angle PQR is equal to 180 degree होगा कारण कि লৈখিক জুৰীয়া কোণ এতিয়া আকৌ ইফালে চাবা PR ৰশ্মি বা RP ৰশ্মি ক'ত পৰি আছে ST ৰেখাৰ ওপৰত আকৌ RP ৰশ্মি
ST ৰেখাৰ ওপৰত RP ৰাশিটো যদি ST ৰেখাৰ ওপৰত হয় therefore angle PRT plus angle PRQ is equal to 180 degree into equation number 2 এটো এক নম্বৰ হল এটো এক নম্বৰ সমীকৰণ বুলি দিয়া আৰু আগতে এটো এক নম্বৰ দিয়া আছে গতিকে এটো 2 নম্বৰ বুলি দিয়া আৰু এটো 3 নম্বৰ বুলি দিয়া এতিয়া আমি কি পালো দুই ফালে 180 ডিগ্ৰী আৰু 180 ডিগ্ৰী এতিয়া আৰু 3 পৰা আমি কি পাও সো রাইট হ্যান্ড সাইড টু দুইফালে 180 আছে গতিকে লেফট হ্যান্ড সাইড খিনি কি হ'ব অটোমেটিক্যালি সমান হ'ব বাওফালটো গতিকে অ্যাঙ্গেল PQS দুই পৰা পাও অ্যাঙ্গেল PQS প্লাস অ্যাঙ্গেল PQR is equal to here dia angle PRT plus angle PRQ এটা সোয়া PQR is equal to PRQ মানে ন কত দিয়া আছে given PQR এর হলনি মই কি লিখিব পাৰো PRQ গটিকে PRQ মানে মই লিখিব পাৰো PRQ মানে PQR কি লিখিব পাৰো angle PQS plus angle PQR equal angle PRT plus মই এবাৰ PRQ লিখো PRQ ফলনি কি আছে PQR লিখি দিম PQR এটা লিখি দিয়া by 1 এই যে PRQ ফলনি যে মই PQR লিখিলো কৰ পৰা এই 1 পৰা given এতিয়া মোৰ এটা মিলি গল PQR আৰু PQR মিলি গল থাকিলে দি angle PQS is equal to angle PRT গতিকে আমাৰ প্ৰমাণ কৰিব দিছিলে কি PQS equal to PRT মিলি গল ঠিক আছে এটা লিখি দিয়া প্ৰমাণিত ঠিক আছে মানৰ ছাত্ৰ-ছাত্ৰীসকল আমি আৰু ভিডিওটি দীঘলীয়া নকৰো এইখিনিতে আজি ক্লাসটি সামৰণি মাৰিছো তোমালোকে ভিডিওবিলাক চাই কমেন্ট কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা ধন্যবাদ